নিশ্চয়কৈ চাওক এই মুহূৰ্তত বিধায়ক চক্ৰধৰ গগৈ নিউজ 18ৰ সৈতে আছে আৰু আমি তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যে ধৰা দেখা গৈছে বৰ্তমান পঞ্চায়ত নিৰ্বাচন সমাগত ইয়াক লৈ কেনেধৰণৰ আপোনালোকৰ তৎপৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি সম্পূৰ্ণ সাজু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টি এটা সদা প্ৰস্তুত হৈ থকা এটা দল আমি পঞ্চায়ত নিৰ্বাচন বুলিয়ে নহয় যিকোনো ধৰণৰ নিৰ্বাচন যিকোনো মুহূৰ্তত আহিলে আমি মুখামুখি হ'ব পৰাকৈ সাজু থাকোঁ গতিকে আগন্তুক হ'ব লগা যি পঞ্চায়ত নিৰ্বাচন 5 বছৰৰ মূৰত হৈছে গতিকে নিশ্চিতভাৱে আমি সাজু আৰু বিশেষকৈ মোৰ সমষ্টিত 17খন পঞ্চায়ত আছে 17খন পঞ্চায়ততে ইতিমধ্যে দলৰ কাৰ্যকৰ্তাসকলে একেবাৰে ৱাৰ্ড লেভেললৈকে কাম কাজ কৰি সম্পূৰ্ণ সাজু হৈ গৈছোঁ আমি ৱাৰ্ড মেম্বাৰবিলাক যিহেতুকে এইবাৰ দলীয় পৰ্যায়ত নহয় তেওঁলোকে নিৰ্দলীয়ভাৱে খেলিব গতিকে তেখেতলোকক আমি হিচাপত ৰাখা নাই তেখেতলোকে যোনে যেনেকৈ খেলিব যিহেতুকে আমি টিকেটো দিব নালাগে কিন্তু তাৰ মাজতে আমি ভাবোঁ যে ভাল ব্যক্তিসকলে প্ৰতিনিধিত্ব কৰিব লাগে সেইখিনি আমি আশা কৰিছোঁ বাকী জিলা পৰিষদ আৰু কাউন্সিলৰ ক্ষেত্ৰত দলীয় টিকেট বা দলীয় যিটো আমাৰ চিহ্ন থাকে সেই চিহ্নৰ আধাৰতে নিৰ্বাচন হ'ব বিজেপিৰ পদুম ফুলৰ চিহ্নত আমাৰ জিলা পৰিষদ খেলিব কাউন্সিলৰ খেলিব গতিকে আমি আটাইকেইটাতে যাতে জিকাই লৈ যাবগৈ পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ বিৰোধীৰ প্ৰত্যাহ্বান কিবা থাকিব বিৰোধীৰ প্ৰত্যাহ্বানটো বিৰোধীয়ে চেষ্টা কৰে কিন্তু বিৰোধীয়ে থিয় হ'বলৈ যত্ন কৰি আকৌ হাউলি পৰি যায় তেওঁলোক আচলতে বিৰোধী বুলিতো এতিয়া অসমত শক্তিয়ে নাই তেওঁলোকে মাত্ৰ কেইটামান নিমিলা অংকৰ দল একেলগ লগ খাব খোজে তেল আৰু পানীয়ে কেতিয়াও লগ নাখায় বাঘ আৰু ছাগে কেতিয়াও লগ লাগি থকাটো সম্ভৱ নহয় কংগ্ৰেছ আৰু এজেপি ৰাইজৰ দল এইবোৰ যি লগ খোৱাৰ কথা ভাবিছে সাংঘাতিক ধৰণে তেওঁলোকে অন্তৰ্দ্বন্দ্বত আছে আৰু এলায়েন্সৰ যিটো ধৰ্ম সেইটো হৈছে সকলোৱে মিলিজুলি চলা কিন্তু তেওঁলোকৰ বিৰোধী দলৰ মাজত নাই AIDF কংগ্ৰেছৰ মাজত মিল আছে নে এজেপি কংগ্ৰেছৰ লগত মিল আছে নে ৰাইজৰ দলৰ লগত তেওঁলোকৰ মিল আছে এইবিলাক কোনো মিল মিলাপ নথকা দলৰ মাজত একত্ৰিত হ'বলৈ খুজিলেতো সম্ভৱ নহয় এতিয়াতো ফেইল মাৰিব পঞ্চায়ত নিৰ্বাচনক লৈ দলৰ পৰা আপোনাক নিৰ্দেশ কিবা তেনে নিৰ্দেশনা বুলি কি নিশ্চিতভাৱে মই যিহেতুকে এটা সমষ্টিৰ বিধায়ক গতিকে মোৰ সমষ্টিটোক কেনেধৰণে মই জিকাই লৈ যাব পাৰোঁ তাৰ কাৰণে মই কিমান লেভেললৈকে গৈ কাম কৰিব লাগে সেই গোটেই কামখিনি কৰিবৰ কাৰণে আমাক পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শখিনি হৈছে যাতে আমাৰ যিহেতুকে আমি দিল্লীত আমাৰ চৰকাৰ দিছপুৰত আমাৰ চৰকাৰ বিধায়কজনো বিজেপিৰ সাংসদজনো বিজেপিৰ তো ৱাৰ্ড মেম্বাৰটো কিয় আমাৰ বিজেপিৰ হ'ব নালাগে বা কাউন্সিলাৰজন বা জিলা পৰিষদজন কিয় হ'ব নালাগে ৱাৰ্ড মেম্বাৰজন বাৰু নিৰ্দলীয় খেলিলে কিন্তু কাউন্সিলাৰ আৰু জিলা পৰিষদটো আমাৰ দলত খেলিব গতিকে আমি আটাইসকলোকে যাতে দলৰ পৰা আমি জিকাই লৈ যাবগৈ পাৰোঁ কাৰণ দলৰ পৰা জিকি গ'লেহে আমি ওপৰৰ পৰা কিবা এটা আজৰি আনিব পাৰিম নিৰ্দলীয় মানুহ এজন বা বেলেগ এটা দলৰ বিৰোধী দলৰ মানুহ এজন হ'লে তেওঁ নিজেই শংকা কৰিব যে মই বিজেপিৰ ওচৰত যাব পাৰিম নে নোৱাৰিম বা গ'লে মোক দিবনে নিদিয়ে কিন্তু শাসকীয় দলৰ প্ৰতিনিধিজনে জিকি গ'লে মানে কিন্তু এইখিনি ক্ষেত্ৰত কোনো চিন্তা নাথাকে ময়ো লগত লৈ শিকাই বুজাই তেওঁক কাম কৰাবৰ কাৰণে আগবঢ়াই লৈ যাবগৈ পাৰোঁ এই আছিলে বিধায়ক চক্ৰধৰ গগৈ আৰু এই মুহূৰ্তত নিউজ 18ৰ সকলো কথা এই মুহূৰ্তত ব্যক্ত কৰিছে যে পঞ্চায়ত নিৰ্বাচনক লৈ তেওঁক কেনেধৰণৰ নিৰ্দেশনা দিয়া হৈছে দলৰ পৰা আৰু সকলো কথা এই মুহূৰ্তত নিউজ 18ৰ আগত ব্যক্ত কৰা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ